মাইনাও ব্ৰহ্মৰ প্ৰবঞ্চনাৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে এইবাৰ পলায়ন কৰিছে প্ৰবঞ্চক দীপাংকৰ ভট্টই। মাষ্টাৰ মাইণ্ড গোটেই কেলেংকাৰীটোৰ বুলি কোৱা হৈছে সেই মূল মাষ্টাৰ মাইণ্ড দুজন। আৰু এই ইয়াত পুলিচো আছে, ইয়াত দপ্তৰো আছে, মই তাৰে ওপৰত পাই আছো। ইয়াত পুলিচো আছে, ইয়াত দপ্তৰো আছে, মই তাৰে ওপৰত পাই আছো। অন্য ব্যক্তিসকলক খাৰি যাবলৈকে দিয়া নহ'ব। যোন জড়িত হৈ আছে সকলোৰে পালি পোখা উভালি সকলোকে আইনৰ মজিয়ালৈকে অনা হ'ব আৰু আইনে নিশ্চয়কৈ ডেফিনেটলি শাস্তি দিব। কালপিত কাৰণ মিঠিংগা নাৰ্জাৰী আৰু অনিৰাম বসুমতাৰীয়ে মেইন। কি বসুমতাৰী? এইটো কেঁচু আহিছে মোলৈ, তাৰ নামটো পাহৰি গৈছোঁ মই। মোক বিশ্বজিতে কৈছে গোপালপুৰৰ, মোৰ পৰা ভিডিঅ' কৰি নিছে এই কছাৰীটো। দেশৰ ধনবিলাক, ৰাইজৰ ধনবিলাক এনেকেই যাব নেকি? আজি প্ৰশাসনে কি কৰিছে? আজি আদালত দিল্লী সিংহাসনত মন্ত্ৰীবিলাকে কি বাৰ ছিঙিছে? কিয় কিয় হা? বিচাৰ নাই, আচাৰ নাই, কাৰ ধন খাইছে? এটা বাপেকহেঁতে টকা বনাইছেনে? ৰাইজৰ ব্ৰহ্মতেজ কেলে খাইছে? মিঠিংগা নাৰ্জাৰী পেছাত এজন শিক্ষক, সেই শিক্ষক আৰু তাৰ সমান্তৰালভাৱে প্ৰাক্তন NDFB অনিৰাম বসুমতাৰী তেওঁলোকক গহপুৰৰ পৰা আত্মগোপন কৰি থকা অৱস্থাৰ পৰা আটক কৰি লৈ অহা হৈছে আৰু বৰ্তমান সময়ত CID মুখ্য কাৰ্যালয়ত ৰখা হৈছে দুইজনকে। ইতিমধ্যে যি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান CID মুন্না প্ৰসাদ গুপ্তাও আহি ইয়াত উপস্থিত হৈছেহি তেওঁ কিছু সময় পূৰ্বে। আৰু শীৰ্ষ যি CID বিষয়াসকল আছে তদন্তকাৰী যিটো এটা SIT গঠন কৰা হৈছে, সেই SIT এতিয়া জেৰা আৰম্ভ কৰিব পৰ্যায়ক্ৰমে এই দুই যি মূল মাষ্টাৰ মাইণ্ড গোটেই কেলেংকাৰীটোৰ বুলি কোৱা হৈছে সেই মূল মাষ্টাৰ মাইণ্ড দুজন। আৰু এই ক্ষেত্ৰত কেনেধৰণে ৱাইবে এপ যোগে ধন সংগ্ৰহ কৰিছিল, সেই ধন কেনেধৰণে বিনিয়োগকাৰীৰ পৰা তেওঁলোকে লুণ্ঠন কৰিছিল, ক'ত ক'ত তেওঁলোকে এই ধনসমূহ জমা ৰাখিছে, কেনেধৰণে খৰচ কৰিছে, এই সকলো তথ্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰিব। আৰু ইতিমধ্যে আপুনি জনাইছে যে 14খন জিলাত যিহেতু এনেধৰণৰ যি অনলাইন ট্ৰেডিঙৰ কেলেংকাৰী বা প্ৰবঞ্চনা, সেই প্ৰবঞ্চনাৰ জাল মিলিছিল, সেই 14খন জিলাত ইতিমধ্যে 28টাকৈ গোচৰ ৰুজু কৰা হৈছে। আৰু সেই 28টা গোচৰৰ তদন্ত কৰাৰ কাৰণে প্ৰত্যেকখন জিলাৰ বাবে এটাকৈ মুঠ 14টা SIT গঠন কৰা হৈছে CIDৰ নেতৃত্বত, CID ADGP আৰু IGPৰ নেতৃত্বত। সেই দলকেইটাই যিসমূহ তেওঁলোকক টেকনিকেল ছাপোৰ্ট লাগে আৰু আন যি ছাপোৰ্ট লাগে সেই ছাপোৰ্টখিনি আৰক্ষীক তেওঁলোকে দিব, জিলা আৰক্ষীসমূহক CIDৰ ফালৰ পৰা দিব। তেওঁলোকে চাইবাৰ যি আৰক্ষী থানা আছে তাতো যি তেওঁলোকৰ এক্সপাৰ্ট আছে সেই এক্সপাৰ্টে সহায় কৰিব যাতে এই গোটেই যি জাল আছে প্ৰবঞ্চনাৰ সেই জালটো উৎখাত কৰিব পাৰে। আৰু এই গোটেই যি চক্ৰটোত আন্তঃৰাজ্যিক কোনোবা বা আন্তঃৰাষ্ট্ৰীয় লোকো ইয়াত জড়িত হৈ আছে নেকি তাক জনাৰ বাবেও ED আৰু ইনকম টেক্সৰো সহায় ল'ব অসম আৰক্ষীয়ে। কোম্পানীৰ নামতেই হওক বা ট্ৰেডিং যি ব্যৱস্থা আছে সেই ট্ৰেডিঙৰ ট্ৰেইনাৰ হিচাপে হওক বা অইন কোনোবা ক্ষেত্ৰত কিছু কষ্ট উপাৰ্জিত ধন মানুহৰ তেনেকৈ তেওঁলোকে লুণ্ঠন কৰিছে। আৰু ইতিমধ্যে অসম আৰক্ষীয়ে যি গোচৰ ৰুজু কৰিছে সেই গোচৰসমূহ দেখা গৈছে যে আমাৰ দেশত প্ৰণয়ন হোৱা বেনিং অফ আনৰেগুলেটেড স্কিম আইন 2019, যে বেনিং অফ আনৰেগুলেটেড যি ডিপ'জিট স্কিম এক্ট 2019ৰ অধীনত তেওঁলোকে আৰক্ষীয়ে গোচৰসমূহ ৰুজু কৰিছে। তাৰোপৰি ভাৰতীয় যি দণ্ডবিধি আৰু বৰ্তমানে যি ভাৰতীয় ন্যায় সংহিতাৰ কিছু ধাৰাৰ অধীনত ৰুজু কৰা দেখা গৈছে। কিন্তু এয়া সঁচা যে বিভিন্ন ঠাইত আজি কষ্ট উপাৰ্জিত ধন আজি এই যুৱকখিনিয়ে তেওঁলোকে নিজৰ বিলাসিতাৰ কাৰণে বা তেওঁলোকে আজি কোটি কোটি টকাৰ সম্পত্তিৰ মালিক বা তেওঁলোকে এক বিলাসী জীৱন যাপন কৰিছে, এই মানুহখিনিক ঠগ বা লুণ্ঠন কৰি পেলাই। যে যি আমাৰ আইন যিখন আছে বেনিং অফ আনৰেগুলেটেড ডিপ'জিট স্কিম 2019 চনৰ আইনখনৰ ধাৰা 21, 22, 23 এই ধাৰাসমূহৰ অধীনত এনেকুৱাকৈ শাস্তিৰ বিধান আছে যে যদি কোনোবা ব্যক্তিয়ে এনেধৰণে আজি লুণ্ঠন কৰে বা এই যি বিনিয়োগৰ কথা তেওঁলোকে সদৰি কৰিছে সেই বিনিয়োগসমূহ হ'ল আনৰেগুলেটেড ডিপ'জিট। সেই আনৰেগুলেটেড ডিপ'জিট স্কিমৰ অধীনত যদি কোনোবা ব্যক্তিয়ে এনেধৰণে মানুহক ভুৱা ইনফৰমেশ্যন, ভুৱা তথ্য দি পেলাই বা নিজৰ পৰিচয়টো বেলেগ ধৰণে দি বা কোনোবাই হয়তো এনেকুৱা কৰিছে, আজি চলচ্চিত্ৰৰ লগত জড়িত কিছু ব্যক্তি কি কৰিছে যে তেওঁলোকৰ সেই ভুৱা কোম্পানীসমূহ বা যিসমূহ আজি আৰক্ষীয়ে কেছসমূহ ৰেজিষ্টাৰ কৰিছে তেওঁলোকৰ যিসমূহ আজি প্ৰতিষ্ঠান আছে সেয়া ভুৱাই হওক বা সঁচাই হওক, সেই প্ৰতিষ্ঠানৰ নামত যি বিনিয়োগ কৰাৰ কাৰণে মানুহক উৎসাহ যোগাইছে অৰ্থাৎ ইনভাইট কৰিছে। যে এটা হ'ল যে চলিচিট কৰা, যে এই উক্ত ঠাইত আজি বিনিয়োগ কৰক বুলি যদি মানুহক কোৱা গৈছে তেতিয়াহ'লে সেই ধাৰাৰ যি আমাৰ আইন আছে, যি বেনিং অফ আনৰেগুলেটেড ডিপ'জিট স্কিম 2019 চনৰ যি আইন তাৰে 21 ধাৰাৰ অধীনত উপধাৰা 1 আৰু 2, 3 এনেকৈ আছে
যে 21(1) উপধাৰাৰ অধীনত আছে যে 5 বছৰলৈকে শাস্তিৰ বিধান আছে আৰু তাৰ লগতে 10 লাখ টকাৰ জৰিমনাৰ কথা উল্লেখ আছে। ঠিক তেনেকৈ উপধাৰা 2-3 তেনেধৰণে দিয়া আছে, কিন্তু 22 ধাৰাত উল্লেখ কৰা আছে যে যদি এই মানে যিসমূহ অভিযুক্ত আছে সেই অভিযুক্তসকল এই আইনখনৰ ধাৰা 22 মতে কিন্তু দেখা গৈছে যে 7 বছৰ কাল শাস্তিৰ লগতে 25 কোটি টকা তেওঁলোকৰ জৰিমনা হ'ব পাৰে। আৰু তাৰোপৰি ভাৰতীয় দণ্ডবিধিৰ 406 যিটো ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট আৰু সেইটো ভাৰতীয় ন্যায় সংহিতাৰ 316 ধাৰা আৰু ভাৰতীয় যি দণ্ডবিধিৰ 420 ধাৰা উল্লেখ কৰা আছে সেই গোচৰত, আৰু যিটো নেকি আমাৰ ভাৰতীয় ন্যায় সংহিতাৰ 318 ধাৰা। যে 318 ধাৰাৰ অধীনত 7 বছৰ কাললৈকে তেওঁলোকৰ কি কয় কাৰাদণ্ডৰ শাস্তিৰ লগতে জৰিমনা হ'ব পাৰে। মুঠতে দেখা গৈছে যে এই কষ্ট উপাৰ্জিত ধনসমূহ আজি যদি কোনো ব্যক্তিয়ে বা এই অভিযুক্তসকলে যদি আজি তেওঁলোকে লুণ্ঠন কৰিছে, এই ক্ষেত্ৰত যি আৰক্ষীয়ে ৰুজু কৰা গোচৰসমূহৰ ক্ষেত্ৰত দেখা গৈছে যে বেনিং অফ আনৰেগুলেটেড যি ডিপজিট স্কিম 2019 চনৰ আইনখনৰ 21, 22 আৰু 23 আৰু ইপিনে ভাৰতীয় যি ন্যায় সংহিতা তাৰে 316 আৰু 318 ধাৰাৰ অধীনত গোচৰখিনি ৰুজু কৰিছে। গতিকে এই ক্ষেত্ৰত অভিযুক্তসকলৰ কমপক্ষে 7 বছৰৰ পৰা 10 বছৰ কাল কাৰাদণ্ডৰ লগতে আৰু অতিৰিক্তভাৱে 22 ধাৰা মতে যিটো 25 কোটি টকালৈকে তেওঁলোকৰ জৰিমনা হ'ব পাৰে। ইয়াৰ মাজতে উল্লেখ কৰি আহিছে যে যিসকল অপৰাধী বা এই মুহূৰ্তত যিহেতুকে তেখেতসকলে গ্ৰেপ্তাৰ কৰিছে, গতিকে সেই কথাখিনি ক'ব পাৰি যে তেখেতসকলৰ কিন্তু জামিনৰ ব্যৱস্থাটো তেখেতসকলক বহুতে সন্দেহ ৰাখিছে যে এনেকুৱা ধৰণৰ বহু দাগী অপৰাধী দেখিবলৈ পোৱা যায়, সময়ত তেখেতসকলক আদালতৰ মজিয়াত তেখেতসকলে জামিন লাভ কৰে। গতিকে এইসকলক কোনবোৰ দিশ আচলতে আওতাত ল'লে তেখেতসকলে সেই জামিনৰ পৰা তেখেতসকলে সকাহ নাপাব? হয়, আমাৰ যি ভাৰতীয় আইন ব্যৱস্থা সেই আইন ব্যৱস্থাত দেখা যায় যে যিকোনো গোচৰৰ অভিযুক্ত এজনে তেওঁলোকে যি অগ্ৰিম জামিনৰ ব্যৱস্থা আমাৰ যি ভাৰতীয় ন্যায় ব্যৱস্থাত আছে যে অগ্ৰিমভাৱে জামিন বিচাৰিব পাৰে, তাক প্ৰি এৰেষ্ট বেইল অৰ এণ্টিচিপেটৰী বেইল বুলি কোৱা হয়। এই এণ্টিচিপেটৰী বেইল তেতিয়াহে আবেদন কৰিব পাৰে যদি কোনোবা ব্যক্তিয়ে যিকোনো গোচৰ ক্ৰিমিনেল এটি অফেন্সৰ গোচৰত যদি তেওঁ অভিযুক্ত হয়, একিউজড হিচাপে বা এলেজড পাৰ্চন হিচাপে যদি তেওঁৰ নাম উল্লেখ থাকে, তেতিয়াহ'লে তেওঁ অগ্ৰিম জামিন বিচাৰি এণ্টিচিপেটৰী বেইল বা প্ৰি এৰেষ্ট বেইলৰ আবেদন দাখিল কৰিব পাৰে আৰু সেই বেইল আবেদন সত্ৰ ন্যায়াধীশ নাইবা মহামান্য উচ্চ ন্যায়ালয়ত পোনপটীয়াকৈ দাখিল কৰিব পাৰে। কিন্তু ইয়াত হয় কি যে বেইল আবেদন দাখিল কৰাৰ লগে লগে কিন্তু মহামান্য ন্যায়ালয়ে সেই জামিন বা বেইল আবেদন বা অগ্ৰিম জামিন যে মঞ্জুৰ কৰিব সেয়া কিন্তু মানে সঠিক কথা নহয়। কাৰণ যেতিয়া বেইল আবেদন আদালতৰ মজিয়াত আজি বা আদালতত দাখিল কৰা হ'ব, তেতিয়া কি হয় যে কেছ ডায়েৰী যে আমাৰ কি হয় যে যিহেতুকে আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰিছে বা বিভিন্ন ঠাইত গোচৰ ৰুজু কৰিছে, সেই গোচৰসমূহৰ কেছ ডায়েৰী বিচৰা হয় যে গোচৰটোৰ তদন্তত আৰক্ষীয়ে কি পালে, সঁচাকৈ এই অভিযুক্তসকল বেলেগৰ মানে এই টকা পইচা লুণ্ঠন কৰিছে নে নাই, বা কেনেধৰণে তেওঁলোকে বিনিয়োগৰ নামত টকা কালেকশ্যন কৰিছে বা টকা আত্মসাৎ কৰিছে, সেইসমূহ বা বিভিন্নজনৰ বেংক একাউণ্টো হয়তো আৰক্ষীয়ে তদন্তৰ আওতালৈ ল'ব। গতিকে এইসমূহ কেছ ডায়েৰীত উল্লেখ কৰা থাকিব যে সেই অভিযুক্ত যিজন ব্যক্তি আজি জামিন আবেদন দাখিল কৰিছে তেওঁ এই অভিযোগৰ ক্ষেত্ৰত কিমানখিনি তেওঁ অভিযুক্ত হৈ আছে, আৰু যদি সঁচাকৈ তেওঁ প্ৰত্যক্ষভাৱে জড়িত সেই লুণ্ঠন ৰাজত বা বহুতো কষ্ট উপাৰ্জিত ধনৰ যি লুণ্ঠন ৰাজ, সেই লুণ্ঠনৰ আঁৰত যদি সেই ব্যক্তিৰ হাত আছে বা প্ৰত্যক্ষভাৱে যদি সেই ব্যক্তি জড়িত এই অফেন্স কৰাৰ ক্ষেত্ৰত, তেতিয়াহ'লে হয়তো মহামান্য উচ্চ ন্যায়ালয়ে হওক বা মহামান্য যি সত্ৰ ন্যায়াধীশৰ আদালত আছে, সাধাৰণতে কি হয় যে আদালতে সেই কেছ ডায়েৰী চাইহে বেইল আবেদন অৰ্থাৎ জামিন মঞ্জুৰ কৰে বা জামিন খাৰিজ কৰে। গতিকে এই জামিনৰ ক্ষেত্ৰত দেখা যাব যি অগ্ৰিম জামিনৰ কথা উল্লেখ কৰিছে বা ইতিমধ্যে চৰ্চা লাভ কৰিছে, সেই ক্ষেত্ৰত কিন্তু আৰক্ষীৰ কেছ ডায়েৰীৰ ভূমিকা অতিকৈ লক্ষণীয় হ'ব। এসপ্তাহৰ ভিতৰতে মিয়া উজনি অসম এৰিব লাগিব বুলি দুজন মানুহক আমি কোৱা দেখিছিলোঁ। তেওঁলোকক আকৌ জাননীও দিছে আকৌ বিজেপিৰ মানুহে। অথচ যি বিজেপি নেতাই ডাইৰেক্টলি ৰাতি মুছলমান মানুহক আক্ৰমণ কৰিছে, মাৰপিট কৰিছে আৰু ভিডিঅ' ভাইৰেল কৰিছে, সেই বিজেপি নেতাক কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। তেওঁলোকক আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে। ইয়াত আপুনি হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব, এই কথাটো আমি কেতিয়াও মানি নলওঁ। আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, এইটো আমি মানি নলওঁ। আপোনাৰ চেলা চামুণ্ডাই মানুহক মাৰিব আৰু মৰাৰ পাছত আপোনালোকে সেইটো হিন্দু মুছলমানৰ যুঁজত পৰিণত কৰি দিব, এইটো আমি মানি নলওঁ। এই বুলি কোৱাৰ কাৰণে মোক সংসদৰ পৰা বিধানসভাৰ পৰা বাহিৰ কৰি দিছে। মই কৈছিলোঁ যে আপুনি গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে, আপুনি পদত্যাগ কৰক। আপুনি গৃহমন্ত্ৰী হিচাপে নিজৰ গৃহযুদ্ধ লগাব খুজিছে, আমাৰ নিজৰ মানুহৰ ভিতৰতে যুদ্ধ লগাব খুজিছে। আপুনি ষড়যন্ত্ৰকাৰী, আপুনি সংবিধান ভংগকাৰী, আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে, আপুনি পদত্যাগ কৰক।
এই প্ৰশ্ন মই বিধানসভাত উত্থাপন কৰিছিলোঁ আৰু উত্থাপন কৰাৰ কাৰণে মোক বাহিৰ কৰি দিছে। বিজেপি শাসনকালত ধৰ্ষণ হৈছে, এইটো ৰেজিষ্টাৰ্ড কেছ দেই, তাৰ উপৰিও নিশ্চয় বহুত আনৰেজিষ্টাৰ্ড কেছ আছে বা পুলিচ থানালৈ নহা নিশ্চয় কেছ আছে। সৰ্বানন্দ সোণোৱালৰ দিনত অৰ্থাৎ 2016 পৰা 2020লৈকে বছৰি গড়ে ধৰ্ষণ হোৱা গোচৰৰ সংখ্যা 2764.4 বেছি। হিমন্ত বিশ্ব শৰ্মাৰ দিনত 21 চন 22 চন আৰু 23 চন গড়ে 1294টা। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে 1294টা যেতিয়া গোচৰ ৰেজিষ্টাৰ্ড হৈছে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই অসমৰ থানাসমূহত গোচৰ ৰেজিষ্টাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিছে। SP আৰু DC সকলক মাতি নি, DGPক মাতি নি বাৰম্বাৰ মিটিং কৰি গোচৰ কোনোপধ্যে ৰেজিষ্টাৰ নকৰিবলৈ নিৰ্দেশ দিছিলে। প্ৰথমতে গোচৰবিলাক চাই লৈ নিৰ্বাচিত গোচৰহে ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিছিলে। নিৰ্বাচিত গোচৰ ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ দিনত 1294টা এনেকুৱা ধৰণৰ গোচৰ এবছৰত বছৰি 1294টাকৈ এনেকুৱা ধৰণৰ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। এই উৎসবিলাক ক'ত মুখ্যমন্ত্ৰীয়ে নিজে দিছে এখন তালিকা, তাৰপিছত বিধানসভাত আমাক দিছিলে তথ্য, মই সোধা এটা প্ৰশ্নত, আৰু নেশ্যনেল ক্ৰাইম ব্যুৰ' ৰিপৰ্ট, এই আটাইবিলাক মিলি আমি এই তথ্যটো আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। এতিয়া যি সময়ত বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিজেপি চৰকাৰৰ দিনত মুঠ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে 8টা বছৰত 17,704টা। সেই সময়ত 15 বছৰত তৰুণ গগৈ চৰকাৰৰ দিনত ধৰ্ষণৰ গোচৰ ঘটনা ঘটিছিলে 21,828টা। মই আকৌ কৈছোঁ, তৰুণ গগৈ চৰকাৰৰ 15 বছৰীয়া কাৰ্যকালত অসমত ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিলে 21,828টা। আৰু বিজেপি চৰকাৰৰ দিনত মুঠ ধৰ্ষণৰ ঘটনা 8টা বছৰত মই 2023লৈকে ধৰিছোঁ, 8টা বছৰত মুঠ ধৰ্ষণৰ ঘটনা ঘটিছে 17,704টা। বিজেপি চৰকাৰৰ শাসনকালত এবছৰত ধৰ্ষণ হৈছে বছৰি গড়ে ধৰ্ষণ হৈছে 2,213টাকৈ, আৰু তৰুণ গগৈ চৰকাৰৰ শাসনকালত বছৰি গড়ে ধৰ্ষণ হৈছে 1,455.2টাকৈ। অৰ্থাৎ বিজেপি চৰকাৰৰ শাসনকালত অসমত 2,213টা বহুত বেছি ধৰ্ষণ হৈছে, তাতকৈ কম হৈছে তৰুণ গগৈ চৰকাৰৰ দিনত 1,455.2টা। এইটো হ'ল তথ্য। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত প্ৰত্যেক দিনাই 3 বছৰৰ তথ্য লোৱাৰ পাছত বিধানসভাত দিয়া মোক প্ৰশ্নৰ উত্তৰত দিয়ক, যদি প্ৰশ্নখন লাগে সেই প্ৰশ্নৰ উত্তৰটো মই আপোনালোকক দিও যাব পাৰোঁ। সেই প্ৰশ্নটোৰ উত্তৰত দিয়াত তাত অতি স্পষ্টকৈ লিখা আছে যে যিমানখিনি আছে তাৰ পৰা মই যেতিয়া গড়টো উলিয়াইছোঁ, গড়টো উলিয়াওঁতে দেখুওৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত 3.5গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে। 3.5গৰাকীকৈ মহিলা প্ৰত্যেক দিনাই দেই, দৈনিক গড়ে 3.5গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে। দৈনিক গড়ে 3.5গৰাকীকৈ মহিলা ধৰ্ষিতা হোৱাৰ পাছত সেইখন ৰাজ্যত কিবা আইন শৃংখলা আছে বুলি ক'ব পাৰিনে? তাকো এই যে 3.5গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে, 3.5গৰাকীকৈ মহিলা ধৰ্ষিতা হোৱাৰ সময়খিনিত মুখ্যমন্ত্ৰীয়ে কেছবিলাক ৰেজিষ্টাৰ্ড নকৰিবৰ কাৰণে নিৰ্দেশ দি থৈছে। মুখ্যমন্ত্ৰীয়ে SP-বিলাকৰ সন্মিলন পাতি বাৰম্বাৰ নিৰ্দেশ দিছে যে কোনোপধ্যে গোচৰ ৰুজু কৰিব নালাগে, কাৰণ নেশ্যনেল ক্ৰাইম ব্যুৰ' ৰিপৰ্টত গোটেই ভাৰতবৰ্ষৰ ভিতৰত নাৰী নিৰ্যাতনত অসম সদায় 1 নম্বৰ হৈ আহিছে। নেশ্যনেল ক্ৰাইম ব্যুৰ' ৰিপৰ্টত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত যাতে অসমৰ নাম 1 নম্বৰত নাথাকে, সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত গোচৰ ৰুজু কৰাটো বন্ধ কৰি দিছে। আৰু বন্ধ কৰি দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত দৈনিক 3.5গৰাকী মহিলাক ধৰ্ষণ কৰা হৈছে। এইটোৱে হ'ল এই মুহূৰ্তত আচল তথ্য, এইটোৱে হ'ল এই মুহূৰ্তত আচল ঘটনা। এই কথাখিনি আপোনালোকক মই জনালোঁ। সেইকাৰণে আজি আমি স্পষ্টকৈ ক'ব খুজিছোঁ যে অসম বিধানসভাত এই বিষয় লৈ আলোচনা হ'ব লাগে। আপোনালোকে দেখিছে যে আৰু এটা ঘটনা, এই ধৰ্ষণৰ ঘটনাক লৈ চৰকাৰে কেনেকৈ ৰাজনীতি কৰিছে নিশ্চয় দেখিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোটেই ধৰ্ষণৰ ঘটনাটোক কেনেকৈ
বেলেগ ফালে নিবলৈ চেষ্টা কৰিছে নিশ্চয় আপোনালোকে দেখিছে। আপোনালোকে নিশ্চয় এইকেইদিনত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 22টা 2 মাহত 22টা এনেকুৱা ধৰণৰ ধৰ্ষণৰ ঘটনা ঘটিছে। মই যদি আপোনালোকক দি দিওঁ তথ্যকেইটা এনেকুৱা কি এনেকুৱা ধৰ্ষণৰ ঘটনা ঘটিছে আমি জনা ধৰ্ষণৰ ঘটনা ঘটিছে ঢিঙত 22 আগষ্টত তফজ্জুল ইছলাম আৰু আন দুজন সহযোগীয়ে প্ৰথম এইটো আটাইতকৈ ডাঙৰ এতিয়া হুলস্থুল হৈ থকা ধৰ্ষণৰ ঘটনা। হোজাইত ঘটিছে আপোনাৰ আকৌ সেই একেই 22 আগষ্ট তাৰিখৰ দিনা ডিপুত ঘটিছে। পূজাৰী খনসিং ৰংহাঙে 22 আগষ্ট 2024 একেদিনাই যিদিনা ঢিঙত ঘটিছে মানে এই ধৰ্ষণৰ ঘটনা সেই একেদিনাই আপোনালোকে দেখিছে ডিপুত ঘটিছে পূজাৰী খনসিং ৰংহাঙৰ। 24 আগষ্টত হোজাইত শিক্ষক বিশ্বজিৎ দাসৰ ধৰ্ষণৰ ঘটনা। 23 আগষ্টত বিহপুৰীয়াত বঙালমৰাত নিজাম আলীৰ ধৰ্ষণৰ ঘটনা। নিজাম আলী নামৰ অভিযুক্তজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত 5 বছৰীয়া কন্যা শিশুক 23 আগষ্ট তাৰিখৰ দিনা জোন হালৈ নামৰ এজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। গুৱাহাটীতো সেইদিনাই গুৱাহাটীতো ৰমেন হালৈ নামৰ এজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। মাজুলীত 24 আগষ্টত বিকাশ দত্ত নামৰ এজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। সেই একেদিনাই আকাশ মুণ্ডা নামৰ এজনে তেজপুৰত ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। তেজপুৰ গুটলুং অঞ্চলত 23 আগষ্ট 2024 মিৰাজ আলী আৰু শ্বাহৰুখ খানে ধৰ্ষণ কৰাৰ বাতৰি আহিছে। মঙলদৈত প্ৰদীপ নাথ নামৰ এজনে ধৰ্ষণ কৰাৰ বাতৰি আহিছে। তিতাবৰত 24 আগষ্ট 2024 তাৰিখে যাদৱ বৰাই নামৰ এজনে বোৱাৰীয়েকক ধৰ্ষণ কৰাৰ বাতৰি আহিছে। মুছলপুৰৰ সৰু মানিকপুৰত 24 আগষ্টত ৰঞ্জিত বড়ো নামৰ এজনে ধৰ্ষণ কৰাৰ বাতৰি আহিছে। লখিমপুৰৰ ফুকনহাটৰ মিলনপুৰ নগৰত 24 আগষ্টত মছজিদত আজান দিয়া মাতাবালীৰ এটা ধৰ্ষণৰ কাণ্ড ঘটোৱা বুলি বাতৰি আহিছে। তামোলপুৰত 20 আগষ্ট 2024 মুস্তাক আলীয়ে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। আৰু চিৰাঙৰ চিডলিত 20 আগষ্ট 2024 গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰুদ্দিন দেৱানে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। দেখা গৈছে যে ধৰ্ষণৰ ঘটনা সকলো জাতি ধৰ্মৰ মানুহ জড়িত হৈ পৰিছে। অৰ্থাৎ অসমত এই মুহূৰ্তত নাৰী কোনোপধ্যে নিৰাপদ নহয়। এই মুহূৰ্তত নাৰীক নিৰাপত্তা দিবৰ কাৰণে, নাৰীক সুৰক্ষিত কৰিবৰ কাৰণে, কঠোৰ আইন আনিবৰ কাৰণে অসমৰ মানুহে যেতিয়া চিঞৰিছে তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে পুলিচৰ হাতত বন্দুক আছে, পুলিচৰ হাতত পিষ্টল আছে, কিয় কঠোৰ আইন লাগে, নতুন আইন কোনো দৰকাৰ নাই, পুলিচৰ হাতত বন্দুক আছে, অৰ্থাৎ এনকাউণ্টাৰ কৰিব বুলি কৈছে। যি সময়ত আমি সকলোৱে দাবী কৰিছোঁ যে আপোনাৰ ঢিঙত, কালি মই ঢিঙলৈ গৈছিলোঁ, ঢিঙৰ নিৰ্যাতিতাৰ ঘৰলৈ গৈছিলোঁ, আন্দোলনকাৰীসকলৰ লগত একেলগতে আন্দোলনত বহিছিলোঁ। যি সময়ত ঢিঙত তফজ্জুল ইছলাম আৰু আন দুগৰাকী যি অভিযোগকাৰী তেওঁলোকক ফাঁচীৰ দাবী কৰিছে, কোৰ্টত বিচাৰ কৰি ফাঁচীৰ দাবী কৰিছে, সেই সময়ত আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে তেওঁলোকক এতিয়ালৈকে তাৰ 2জন অপৰাধীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু ফাঁচী দিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নাই। ফাঁচী দিয়াৰ পৰিৱৰ্তে, বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ পৰিৱৰ্তে ভুৱা এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিছে আৰু এই গোটেই ঘটনাটোক লৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। আৰু গোটেই অসমতে হিন্দু মুছলমানৰ ৰাজনীতি কৰি, ধৰ্ষণৰ ঘটনাক হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰি তুলিছে। আৰু এই অস্থিৰ কৰা ঘটনাত সম্পূৰ্ণ বিজেপি জড়িত। আপোনালোকক মই ঘূৰি আহোঁতে তাৰ সম্পূৰ্ণ তথ্য ডকুমেণ্ট সহকাৰে বিজেপিয়ে কেনেকৈ অসমত অস্থিৰ কৰিবৰ কাৰণে হিন্দু মুছলমানৰ সংঘাত লগাইছে তাৰ ডকুমেণ্টাৰী এভিডেঞ্চ মই আপোনালোকৰ হাতত প্ৰদান কৰিম। এতিয়া নহয়, ঘূৰি আহোঁতে গোটেই অসমত হিন্দু মুছলমানৰ গোটেই যে মিয়া খেদা আন্দোলন, মুছলিম খেদা আন্দোলন, গোটেই হিন্দু মুছলমানৰ যি গোটেই পৰিৱেশ সৃষ্টি কৰিছে, অসমৰ মানুহে যি সময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে, যি সময়ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে, যি সময়ত অসমৰ দুঃশাসনৰ বিৰুদ্ধে, নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে, সেই সময়ত বিজেপিয়ে নিজেই লগ লাগি এইটোক হিন্দু মুছলমানৰ ৰাজনীতিত পৰিণত কৰিবৰ কাৰণে কৰা প্ৰকৃত একদম ডকুমেণ্টাৰী এভিডেঞ্চ মোৰ হাতত আছে। মই আপোনালোকৰ হাতত ঘূৰি আহোঁতে, বিধানসভাৰ পৰা ঘূৰি আহোঁতে মই আপোনালোকৰ সন্মুখত দাঙি ধৰিম। ধন্যবাদ। একদম অতি স্পষ্ট কথা, চৰকাৰ জড়িত নোহোৱাকৈ কেনেকৈ বনচাইন হ'ব। প্ৰথম কথা, চৰকাৰে নিজেই মুছলমান মিয়া হটাও অভিযান চলাইছে, বিজেপিয়ে নিজেই ইয়াত আগভাগ লৈছে, এইটো কথাও খাটাং। আৰু বিজেপি চৰকাৰে আকৌ মিয়া হটাও অভিযান কৰা
দুজন মানুহক আমি কৰা দেখিবলৈ পাইছিলোঁ। এসপ্তাহৰ ভিতৰতে মিয়া উজনি অসম এৰিব লাগিব বুলি দুজন মানুহক আমি কোৱা দেখিছিলোঁ। তেওঁলোকক আকৌ জাননীও দিছে আকৌ বিজেপিৰ মানুহে। অথচ যি বিজেপি নেতাই ডাইৰেক্টলি ৰাতি মুছলমান মানুহক আক্ৰমণ কৰিছে, মাৰপিট কৰিছে আৰু ভিডিঅ' ভাইৰেল কৰিছে, সেই বিজেপি নেতাক কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই, তেওঁলোকক এতিয়ালৈকে জাননী জাৰি কৰা হোৱা নাই। মই তাৰ সম্পূৰ্ণ এভিডেঞ্চ সহকাৰে অলপ পিছত আপোনালোকৰ হাতত প্ৰদান কৰিম।